নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 7 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অশোক সিংহালৰ কোম্পানীৰ 90% শ্ৰমিক মিয়ানে আন কোনোবা। মন্ত্ৰী অশোক সিংহালে স্বাস্থ্য বিভাগতো বিভাজনৰ সৃষ্টি কৰিব। হিন্দু মুছলিমৰ মাজত বাছি বাছি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব। অশোক সিংহালৰ মন্ত্ৰী পদ কৰ্তন কৰি তেখেতক অপসাৰণ কৰক। অশোক সিংহালক অপসাৰণৰ দাবীৰে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিছে আমছুৱে। পৰৱৰ্তী খবৰটো হৈছে বিজেপিক পুলিচে পোখাই উভালি পেলোৱাটো এতিয়া জনগণে বিচাৰিছে। পুনৰবাৰ জনাইছো বিজেপিক পুলিয়ে পোখাই উভালি পেলোৱাটো এতিয়া জনগণে বিচাৰিছে। সময়ৰ ইতিহাসত আটাইতকৈ অকৰ্মণ্য আটাইতকৈ নিষ্কৰ্মা মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম লিখা থাকিব। দেশৰ 5খন ৰাজ্যৰ তালিকাত কোন দিশৰ পৰা অসম আগত বিশ্বৰথত এইদৰে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হৈছে মুছলিম বিশ্ববিদ্যালয়ত নিষিদ্ধ কৰা হৈছে হোলী। আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নিষিদ্ধ কৰা হৈছে হোলী উদযাপনত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। 9 মাৰ্চত হোলী উদযাপনৰ বাবে আবেদন কৰিছিল হিন্দু শিক্ষাৰ্থীয়ে। শিক্ষাৰ্থীৰ আবেদন খাৰিজ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আমি জনাই আছো ডাঙৰ খবৰ কিয়নো 9 মাৰ্চত হোলী আৰু সেই 9 মাৰ্চত হোলী উদযাপনৰ বাবে আবেদন কৰিছিল হিন্দু শিক্ষাৰ্থীয়ে। শিক্ষাৰ্থীৰ আবেদন খাৰিজ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তক লৈ এতিয়া খৰব হৈছে দল সংগঠন। কেইবাটাও হিন্দু সংগঠনে ৰাজপথত সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। সকলো ধৰ্মকে সন্মান কৰিবলৈ আহ্বান বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। অনুমতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ কাষ চপাৰ হুংকাৰ। কৰ্তৃপক্ষৰ মতে কেম্পাছত এনে অনুষ্ঠানে বিঘ্নিত কৰিব পাৰে পৰিৱেশ। আন এটা খবৰ হৈছে অহা 2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। 36টা পৰিষদীয় সমষ্টিত হ'ব এই নিৰ্বাচন। 4 এপ্ৰিলত হ'ব ভোট গণনা। 15 মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন আৰু 19 মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিন। 2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। আন এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ হৈছে বিহাৰ নিৰ্বাচনৰ পাছতেই মোদীৰ সংগ এৰিব কিং মেকাৰ নীতিশ কুমাৰে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিহাৰ নিৰ্বাচনৰ পাছতে নীতিশ কুমাৰে মাৰিব পাৰে পাভলুটি। বিহাৰ নিৰ্বাচনৰ পাছতে নীতিশে পাভলুটি মাৰাৰ সম্ভাৱনা আছে। এনডিএৰ সংগ ত্যাগক লৈ পুনৰ চৰ্চাত আহিছে কিং মেকাৰ নীতিশ কুমাৰ। জনসুৰজ পাৰ্টিৰ নেতা প্ৰশান্ত কিশোৰৰ মন্তব্যত এতিয়া তোলপাৰ দেশৰ ৰাজনীতি। পুনৰ ৰাজনৈতিক শিবিৰ সলনি কৰাৰ যোজা চলাইছে নীতিশ কুমাৰে। ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ক্ষমতাৰ অংকতহে বিজেপিৰ সৈতে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নীতিশ কুমাৰ। ফলাফল ঘোষণাৰ পাছতেই বিজেপিৰ সংগ ত্যাগ কৰিব নীতিশ কুমাৰে। প্ৰশান্ত কিশোৰৰ দাবী নৱেম্বৰৰ ভিতৰতে বিহাৰত সলনি হ'ব মুখ্যমন্ত্ৰী। নীতিশ কুমাৰ গাদীত নাথাকিলেও ল'ব কিং মেকাৰৰ ভূমিকা। বিজেপিৰ সংগ ত্যাগ কৰিবলৈ নতুন নীতি গ্ৰহণ কৰিছে বুলি দাবী প্ৰশান্ত কিশোৰৰ। যদিহে এয়া সত্য নহয় ৰাজনীতি বাদ দিম বুলিও ঘোষণা কৰিছে প্ৰশান্ত কিশোৰে। আজিৰ সন্ধিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত কেতিয়াকৈ ভেকুলীৰ বিয়া পতা শেষ হ'ব। আজি সদন উত্তাল হৈ পৰিছে। শাসক বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ। আজি উত্তপ্ত হৈ পৰিছে সদনৰ মজিয়া আৰু অখিল গগৈৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে। আমি জনাই আছো সবিশেষ খবৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি 9ম দিন আৰু 9ম দিনত সদনৰ মজিয়া উত্তাল হৈ পৰিছে, উত্তপ্ত হৈ পৰিছে। আজি সদনত অখিল গগৈ আৰু অশোক সিংহালৰ মাজত তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে। জলসিঞ্চনৰ ব্যৱস্থাক লৈ অখিল গগৈৰ প্ৰশ্ন। অসমত কেতিয়াকৈ ভেকুলীৰ বিয়া পতা শেষ হ'ব?
অখিল গগৈক বাৰম্বাৰ বহি থাকিবলৈ আহ্বান জনাইছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী অখিল গগৈক বাৰম্বাৰ বহি থাকিবলৈ আহ্বান জনাইছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ঘটনাৰ হুলস্থুলীয়া পৰিৱেশৰ আজি ঘোষণা হৈছে বিজেপি আৰু বিৰোধীৰ বাক যুদ্ধত উত্তপ্ত হৈ পৰিছে সদন পৰৱৰ্তী খবৰ পুনৰ চলিছে হিমন্ত বিশ্বকৰ্মা চৰকাৰৰ বুলডোজাৰ আজি ভাঙি গৈছে ইটোৰ পিছত সিটো প্ৰকাণ্ড অট্টালিকা এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ পুনৰ চলিছে হিমন্ত বিশ্বকৰ্মা চৰকাৰৰ বুলডোজাৰ পুনৰ গুৱাহাটী মহানগৰীত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান মহানগৰীৰ বিৰুবাৰীৰ ট্ৰাংক ফেক্টৰীত প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান বৰ্তমানলৈকে 11টাকৈ ঘৰ ভঙা হৈছে প্ৰশাসনৰ বুলডোজাৰে ভাঙি পেলোৱা হৈছে প্ৰকাণ্ড অট্টালিকা প্ৰশাসনে পূৰ্বে পঠাইছিল ঘৰ খালি কৰাৰ জাননী কিন্তু পুৱাৰ ভাগতে আৰক্ষী বাহিনীৰ বৃহৎ দল আৰু প্ৰশাসনৰ দল হৈ উপস্থিত হৈছে আৰু এফালৰ পৰা ভাঙি পেলোৱা হৈছে ইখনৰ পিছত সিখনকৈ অট্টালিকা আৰু গুৱাহাটী মহানগৰীত চলিছে আজি প্ৰশাসনৰ বুলডোজাৰ আন এটা সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে কেতিয়াও নেদেখা ধুমুহাৰ ভয়ংকৰ দৃশ্য আপোনালোকে দেখিবলৈ পাব 180 কিলোমিটাৰ গতিবেগত আহি আছে প্ৰচণ্ড ধুমুহা ভয়ংকৰ ধুমুহাৰ ৰূপ দেখি জনতা হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে ঘৰৰ ভিতৰত বন্দী হৈছে লাখ লাখ লোক ঘণ্টাত 177 পৰা 180 কিলোমিটাৰ গতিবেগত আহিছে ধুমুহা বৰফৰ ধুমুহাই ঘেৰি ধৰিছে কেইবাখনো চহৰ আমি ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বতৰ এক প্ৰকাৰৰ জটিল ৰূপ ধাৰণ কৰিছে বৃহৎ অট্টালিকা আৰু কেইবাখনো চিকিৎসালয় পৰ্যন্ত উৰুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে 177 কিলোমিটাৰ গতিবেগত বলিছে তীব্ৰবেগী বতাহ ভয়ংকৰ ধুমুহাত প্ৰাণ গৈছে বহু কেইগৰাকী লোকৰ আৰু আমেৰিকাত এইদৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে পৰৱৰ্তী খবৰ হৈছে সিৰিয়াত ভয়ংকৰ গৃহযুদ্ধ এবাৰ গুলিয়াগুলিত থিতাতে 70 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আমি জনাই আছো ৱাৰ ব্ৰেকিং ৰাছিয়া ইউক্ৰেইন ইজৰাইল পেলেষ্টাইন গাজা সকলো যুদ্ধ শেষ হোৱাৰ পাছতে আকৌ নতুন যুদ্ধ বিশ্বত আৰম্ভ হৈছে ক্ৰমাৎ অকান্ত হ'বলৈ ধৰিছে বিশ্বৰ ইখনৰ পাছত সিখনকৈ দেশ আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ সিৰিয়াত গৃহযুদ্ধ লৈছে ভয়ংকৰ ৰূপ ধাৰাবাহিক গুলীচালনাত থিতাতে 70 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বছৰ আল অসৎ আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ একাংশ বাসভৱনলৈও লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰা হৈছে মৃতকৰ ভিতৰতেই অধিকাংশই শিশু আৰু মহিলা বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থাত 1.5 শতাধিক লোকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত সময় বাগৰাৰ লগে লগে যুদ্ধৰ বিভীষিকা বৃদ্ধি পাইছে সিৰিয়াত আমি জনাই আছো এটা আন্তঃৰাষ্ট্ৰীয় ৱাৰ ব্ৰেকিং ৰাছিয়া ইউক্ৰেইন ইজৰাইল পেলেষ্টাইনৰ পাছতেই আকৌ যুদ্ধৰ উকমুকনি আকৌ নতুন যুদ্ধ বিশ্বত আৰম্ভ হ'বলৈ গৈছে পৰৱৰ্তী খবৰ অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ তিনিদিনীয়া কাৰ্যসূচীৰে 14 মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আন এটা ডাঙৰ খবৰ হৈছে গুৱাহাটীত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া অৱশেষত অসমত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া নিশা গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈছে বিতৰ্কিত ইউটিউবাৰ গৰাকী অকালীন মন্তব্য কৰি জনপ্ৰিয় ইউটিউবাৰ গৰাকী পৰিছে বিপদত এটা গুৰুত্বপূৰ্ণ খবৰ আজি ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হ'ব ৰণবীৰ এলাহাবাদিয়া বৃহস্পতিবাৰে নিশা 11 বজাত গুৱাহাটীত উপস্থিত হৈছে বিতৰ্কিত ইউটিউবাৰ গৰাকী ইউটিউবাৰজনে ইণ্ডিয়া গেট লেটেণ্টৰ অনুষ্ঠানত কৰিছিল এটা অকালীন মন্তব্য আৰু যাৰ বাবে অসম মহাৰাষ্ট্ৰত গোচৰ ৰুজু হৈছিল 5 গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে দিনৰ 11 বজাত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত উপস্থিত হৈছে ৰণবীৰ এলাহাবাদিয়া আৰু অৱশেষত অসমত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে আৰু 11 বজাত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত উপস্থিত হৈছে ৰণবীৰ এলাহাবাদিয়া পৰৱৰ্তী খবৰ আমেৰিকাৰ লগত নহল ভাৰতৰ কোনো চুক্তি স্বাক্ষৰ আমেৰিকাৰ লগত নহল ভাৰতৰ কোনো চুক্তি স্বাক্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
ভ্ৰমণকালত কোনো চুক্তিয়ে স্বাক্ষৰ কৰা নহল নৰেন্দ্ৰ মোদীৰ ভ্ৰমণকালত বুজাবুজি চুক্তি হোৱাৰ কথা আছিল যদিও আশাত পৰিছে চেঁচা পানী এটা ডাঙৰ খবৰ নৰেন্দ্ৰ মোদীৰ ভ্ৰমণকালত বুজাবুজি চুক্তি হোৱাৰ কথা আছিল যদিও আশাত পৰিছে চেঁচা পানী এগৰাকী আৰটিআই কৰ্মীৰ আৰটিআই আবেদনৰ উত্তৰ এয়া এই আৰটিআই তথ্য লাভ কৰিছে অজয় বসু নামৰ এগৰাকী আৰটিআই কৰ্মীয়ে এই তথ্য জনাইছে আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ ফালৰ পৰা এই তথ্য জনাইছে আমেৰিকাৰ ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ ফালৰ পৰা বিগত 13 আৰু 14 ফেব্ৰুৱাৰী আমেৰিকা ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু সেই সময়তেই বুজাবুজি চুক্তি স্বাক্ষৰ হোৱা কথা আছিল আমেৰিকাৰ লগত অৱশেষত নহল ভাৰতৰ কোনো ধৰণৰ চুক্তি স্বাক্ষৰ